ছাত্ৰ-ছাত্ৰীসকল আমি চেপ্টাৰৰ শেষলৈকে আহিছো কিছুমান উপযোগী অৰ্ধপৰিবাহী ডায়োড তিনি ধৰণৰ আমি ইয়াতে আলোচনা কৰিম এটা এটাকে প্ৰথমতে আলোচনা কৰিম what is a photodiode কি বস্তু হয় ই এটা ডায়োড যিয়ে পশ্চাদৱৰ্তী বায়াস কৰিলে অপটিকেল সংকেত ধৰা পেলাব পাৰে ইয়াৰ তুমি দেখিবা টিভিৰ ৰিমোট কন্ট্ৰলটো নহয় যেটো টিভিয়ে যেটো ৰিসিভ কৰিব সিগন্যালটো ৰিমোট কন্ট্ৰলৰ পৰা হেতু হ'ব ফটোডায়োড মুঠতে এনেকুৱা এটা ডায়োড যেটো আলোক সংবেদনশীল বা পোহৰ সংবেদনশীল ইয়াক এনেকৈ সংযোগ কৰা হৈছে পি সাইডটো মাইনাসৰ লগত এন সাইডটো প্লাসৰ লগত আৰু এটা ৰোধক লগোৱা হৈছে ইয়াতে মাইক্ৰো এমিটাৰ লগোৱা হৈছে আৰু ইয়াৰ যেটো জাংশনটো এক্সপোজ কৰি দিয়া হৈছে যাতে পোহৰাই পৰিব পাৰে ই মূলত আলোক সংবেদনশীল অৰ্ধপৰিবাহীৰ পৰা নিৰ্মিত পিএন জাংশন আৰু ইয়াৰ জাংশন পোহৰ পৰিবলৈ স্বচ্ছ মাধ্যম দিয়া হৈছে ক্লিন ৰখা হৈছে যেতিয়া পৰ্যাপ্ত শক্তি ফটন সংযোগস্থলত পৰে ইয়াতে এটা পৰিঘটনা হয় তেতিয়া ইলেক্ট্ৰন হোল জোৰ সৃষ্টি হয় এটা পোহৰ পৰাৰ কাৰণে মানে ফটন পৰাৰ কাৰণে ইয়াতে যেটো আমাৰ জাংশন বা আমি ইয়াৰ ৰিক্ত অঞ্চল আছে ইয়াতে ইলেক্ট্ৰন আৰু হোলৰ এজোৰ সৃষ্টি হয় যিবোৰ এই বাহিৰ ওলাই যায় আৰু এই বৰ্তনীটোত বৈ যায় যিবোৰে ইফালে সিপাৰে গৈ ইএমএফৰ অৰিয়না যোগায় যেটো এমিটাৰৰ দ্বাৰা ধৰা পেলাব পাৰে এমিটাৰটো কাটাডাল লৰিব ফটো প্ৰবাহৰ পৰিৱৰ্তন তীব্ৰতা অনুসৰি ভিন্ন হয় আৰু হেহে ইয়াৰ ফটো ডিটেক্টৰ হিচাপে ব্যৱহাৰ কৰিব পাৰি যিমান বেছি পোহৰ পৰিব সিমান ইয়াতে প্ৰবাহ আহিব সিমানে ই ডিটেক্ট কৰিব পাৰিব তাৰ মানে আমি ইয়াৰ বাহিৰত যদি বেলেগ এনেকুৱা এটা সাৰ্কিট লগাই দিও যেটো ফটো সেনসিটিভ তাৰ মানে হি এটা সেন্সৰ হিচাপে ব্যৱহাৰ কৰিব পাৰিব বা পোহৰৰ সেন্সৰ হিচাপে ব্যৱহাৰ কৰিব পাৰিব ক'ত এই ব্যৱহাৰ হয় পোহৰৰ দ্বাৰা পৰিচালিত সুইচ বা ইলেক্ট্ৰনিক কাউন্টাৰ ফটোডায়োডৰ ব্যাপক ব্যৱহাৰ কৰা হয় তেনেকুৱা আৰু বহুত বিভিন্ন ধৰণৰ এনেকুৱা ডিভাইস আছে য'ত ফটোডায়োড আমি ব্যৱহাৰ কৰোঁ